যোৱাকালি আমাৰ পৰিদৰ্শক মহোদয়ে আমাৰ বিদ্যালয়ত আহিছিল আৰু মই তেখেতক 8:40 লগ পাইছোঁ। আমাৰ তেখেত সোনকালে আহিছিল, 8:30 মান বজাত আহিছিল চাগে, আৰু মোৰ লগত সাক্ষাৎ হৈছিল 8:40 বজাত। আৰু তেখেতে তাৰপিছত আমাৰ বিদ্যালয়খনৰ পৰিৱেশৰ বিষয়ে সুধিছিল আৰু তাৰ মই যিখিনি পাৰোঁ উত্তৰ দিছিলোঁ। তাৰপিছত আমাৰ প্ৰায় 9টামান বজাৰ ওচৰিকৈ তেওঁ মানে এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো চাইছিল লৈ, আৰু শিক্ষকসকলৰ উপস্থিতি তাৰমানে তেওঁ পৰ্যবেক্ষণ কৰিছিল। তেওঁ মাতিছিল, নামবিলাক একাদিক্ৰমে মাতিছিল, আৰু তাত যিসকলৰ নাম পাইছে তেওঁ প্ৰেজেণ্ট দিছে আৰু তেওঁৰ বিভাগীয়ভাৱে, আৰু যিসকলৰ পোৱা নাই তাত অলপ ক্ৰছ চিন মাৰিছে। কেইজন উপস্থিত আছিল? অনুপস্থিতি হিচাপে আমাৰ 29 জন দেখাইছে তেওঁলোকৰ পিনৰ পৰা, আৰু তাৰ পাছত কিন্তু আমাৰ এজন ট্ৰেইনিঙত আছে আৰু এজন CL-ত আছিলে অলৰেডি, আৰু আমাৰ 39 জন দেখাইছে। আমাৰ কিন্তু শিক্ষা হেতু এপত অলৰেডি তেওঁলোকৰ প্ৰেজেণ্ট আছিলে। আৰু আমাৰ এটা সমস্যা হ'ল, বিদ্যালয়ৰ আমাৰ 2টা কেম্পাছ, আৰু কেম্পাছ 2টা হোৱাৰ বাবে আমাৰ এই পিনৰ দেখি অলপ অহা দিগদাৰ, আমাৰ নিৰ্মাণ কাৰ্যও চলি আছে, গতিকে আমাৰ সেই পিনৰ দেখিও থাকে টিচাৰবিলাক, গতিকে সেইকাৰণে দুয়োটা মানে তালমিল ৰখা অলপ অসুবিধা হয়। যি নহওক, আমি ছাৰে আমাক নটিচ জাৰি কৰিছে, কিন্তু এই ক্ষেত্ৰত ময়ো জনাওঁ যে মোৰো নাম আহিছে। মোৰ নাম কিন্তু চকজত অহা নাই, কিন্তু নিউজ পেপাৰৰ প্ৰতিদিনত আহিছে। মই দুখিত তাৰ বাবে। মোৰ নাম বোধহয় আহিব নালাগিছিল, কাৰণ ছাৰৰ লগততো মই কথা পাতিয়ে আছোঁ সেই সময়ত, কিয় বা মোৰ নাম আহিলে। তেখেতে আছিল। মোৰ লগত লৈ অহা নাই সেনেকৈ কোৱা নাই, মানে অনুপস্থিতি মোকো পোৱা তেনেকৈ আহিছে। আপুনি কৈছে যে অনুপস্থিতিত আচলতে তেখেতে নামবোৰ একাদিক্ৰমে মাতি আছিল। মাতি দিয়াৰ পৰিপ্ৰেক্ষিতত এই শিক্ষকসকল ক'লৈ গৈছিল? শিক্ষকসকল আহিয়ে আছিল সেই মুহূৰ্তত। ধৰক 9টা আমাৰ মাৰ্চ মাহত এখন আমি নটিচ পাইছিলোঁ, স্কুল টাইমিং 9টা বজা বুলি, 9 বজাৰ পৰা 3:25লৈ, আৰু সেই মৰ্মে তেওঁলোকে 9টা বজালৈ আহি আছিল। আৰু তেতিয়া যিসকলে আহিছিল ছাৰৰ লগত কথা পাতিছিল, আৰু দুই এটা অলপ মানে প্ৰেজেণ্টটো দি অলপ ৰেষ্ট ল'বও যায়, বা কেতিয়াবা কিবা কাৰণে 5-10 মিনিট অসুবিধা হয়, তেওঁলোকে ছাৰক পাছত লগ কৰিছিল, আৰু এই ক্ষেত্ৰত আমাক নটিচ জাৰি কৰিছে, আৰু তেওঁলোকৰ পিনৰ পৰা যথোচিত উত্তৰখিনি দিব। এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজ হিচাপে আমি এইখিনি অনুভৱ কৰোঁ যে আমাৰ বিদ্যাপীঠৰ পাঠাচাৰ্যশ্ৰী বিদ্যাপীঠৰ যিটো গৰিমা, এইটো আমাৰ বহুত উৰ্গত গৈছিলে এটা সময়ত। এতিয়া আমাৰ ক্ৰমান্বয়ে আমি যিটো দেখিছোঁ, স্কুলখনৰ মানে ৰিজাল্টেই হওক বা হেৰি হওক খুব বেয়া। গতিকে স্কুলৰ ৰিজাল্ট পাতি যে বেয়া হৈ আছে, তাৰ কালি এইটো এটা কাৰণ হৈ পৰিছে যে আচলতে টিচাৰবিলাকে মানে সময়ত ক্লাছ নকৰে বা সময়ত নাহে। গতিকে কালি আমি এইটো প্ৰমাণ পালোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ ৰাইজৰ পৰা এইটো এটা প্ৰতিক্ৰিয়া হৈছে, হ'বই, এইটো স্বাভাৱিক কথা, এইটো নেচাৰেল কথা, এইটো হ'বই। গতিকে আমি ভাবোঁ যে এইটোৰ ওপৰত এটা ভাল মানে এনকুৱাৰী হ'ব লাগে, বা এইবিলাক গাফিলতি যোনে কৰি আছে সেইবিলাকে যাতে ইয়াৰ পৰা এটা শাস্তি পায়, সেইটো আমি কামনা কৰোঁ। 40জন শিক্ষকৰ ভিতৰত 29জন শিক্ষক অনুপস্থিত। হয়, 29জন। তাৰপিছতো কিন্তু আজিলৈকে শিক্ষকসকলে এতিয়ালৈকে কিন্তু হোৱা নাই, কি ক'ব? এই ক্ষেত্ৰত আমি ভাবোঁ যে আচলতে ISRে এইটোৰ ওপৰত এটা অতি সোনকালে এটা পদক্ষেপ ল'ব লাগে, বা ইহঁতৰ এটা ব্যৱস্থা কৰিব লাগে, এটা শাস্তিমূলক ব্যৱস্থা ইহঁতক দিব লাগে। আপুনি যিহেতু স্থানীয় ৰাইজ হিচাপে আছে, হয়, আপুনি কি দেখিছিল আচলতে? নাই, এইটোতো মোৰতো বিদ্যাপীঠৰ কাষতে ঘৰ, মোৰ সন্মুখতে ঘৰ, গতিকে মই যিখিনি দেখি আছোঁ সেইটো হয়েই। মানে টিচাৰবিলাক সময়মতে ক্লাছ নহয়, বা টিচাৰবিলাক আহি বাহিৰত থাকে, বা কোনোবাই কিবা কাম থাকে, ঘৰৰ পৰা কাম কৰি আহি 11টা বজাত স্কুলত আহে, এনেকুৱা হয়। এইটো মোৰ একদম বিদ্যাপীঠৰ সন্মুখতে ঘৰ, গতিকে মই এইটো প্ৰেক্টিকেলি এইটো মই জানো। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।